ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো NMS পৰীক্ষা, এই পৰীক্ষাটোৰ SAT পেপাৰ, যিখন যোৱা বছৰ কুৱেশ্যন পেপাৰ সম্পূৰ্ণ এনচাৰ কৰি দিম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। আৰু ইয়াৰ উপৰি এই পৰীক্ষাটোৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰা। আজি বা কালিৰ ভিতৰতেই, অৰ্থাৎ প্ৰায় এই সপ্তাহটোৰ ভিতৰতে তোমালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব। এপ্লাই ষ্টাৰ্ট হোৱা কথা আছিল 15 তাৰিখে হোৱা কথা আছিল, কিন্তু কিবা কাৰণত অলপ পলম হৈছে, কিন্তু অতি সোনকালে এপ্লাই হৈ যাব। কিন্তু তোমালোকৰ এইকেইদিন যিহেতু গৰমৰ বন্ধ, এইকেইদিন তোমালোকে অলপ হ'লেও তোমালোকে এই পৰীক্ষাটোৰ কাৰণে চোৱা, কাৰণ স্কুল খোলাৰ লগে লগে তোমালোকৰ স্কুলৰ হোমৱৰ্ক থাকিব বা এই পৰীক্ষাটোৰ কাৰণে তোমালোকে কিছু টাইম নাপাবা। গতিকে মই সেইকাৰণে ইবুকখন প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে ইবুকখন বহু ল'ৰা ছোৱালীয়ে ল'লে। তোমালোকৰ যদি পিছ পৰি আছে তেতিয়াহ'লে সোনকালে ইবুকখন লোৱা, আৰু ক্লাছো আমাৰ অতি সোনকালে ষ্টাৰ্ট হ'ব। আমাৰ তাত ক্লাছ কৰিলে তোমালোকে সকলোখিনি পাবা, আৰু আমাৰ ফিজটো হৈছে 299 টকা। 299 টকাত তোমালোকে ইবুকখনো পাবা। ইবুকখনৰ দামে 99 টকা। ইবুকখন লাভ কৰিব পাৰিবা, য'ত 6 বছৰৰ কুৱেশ্যন পেপাৰৰ উপৰি সম্পূৰ্ণ গাইড তোমালোকে পাই যাবা। আৰু আমাৰ ক্লাছত জইন হ'লে এক্সট্ৰা তোমালোকে একো ল'ব নালাগে। ঠিক আছে, আমাৰ নাম্বাৰটো হৈছে 9394628219। ঠিক আছে, আৰু আমাৰ বাবে ভাল খবৰ, প্ৰত্যেক বছৰে শতাধিক ল'ৰা ছোৱালী আমাৰ পৰা পাছ কৰি আছে। আৰু যোৱা বছৰ তাতকৈ ভাল খবৰ, কিয়নো অসমৰ ভিতৰত প্ৰথম, অৰ্থাৎ হায়েষ্ট যিটো মাৰ্কছ পাইছে সেইটো আমাৰ ক্লাছৰ পৰাই পাইছে, আৰু সেইকাৰণে আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু এইবাৰো তেনেকুৱাই ভাবিছোঁ যে আমাৰ ক্লাছৰ পৰাই এইবাৰো হায়েষ্ট মাৰ্কছ পাওক, তেনেকুৱাকৈ আমি চেষ্টা কৰিছোঁ। আৰু প্ৰত্যেক বছৰে বহু ল'ৰা ছোৱালী আমাৰ পৰা পাছ কৰি আছে, গতিকে এইবাৰো আমি আশা কৰিছোঁ আমাৰ পৰাই শতাধিক ল'ৰা ছোৱালী পাছ কৰিব। আৰু তোমালোক যদি কোনো ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছত জইন হ'ব বিচাৰে তেতিয়াহ'লে সোনকালে জইন হোৱা, কাৰণ আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব। আৰু ইয়াৰ উপৰি আমাৰ ইবুকখন লাভ কৰিব পাৰিবা, তোমালোকে এতিয়া পঢ়ি থাকিব পাৰিবা, কাৰণ তোমালোকে জানা কম্পিটিশ্যন বহুত হাৰ্ড হৈ গৈছে। গতিকে তোমালোকৰ যদি নামটো আনিব বিচাৰে, চিলেক্টেড কৰিব বিচাৰা, তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা অলপ কষ্ট কৰা। যিসকলে এমাহ আগত বা 15 দিন আগত পঢ়ে তেওঁলোকে কেতিয়াও স্কলাৰশ্বিপটো লাভ কৰিব নোৱাৰে। গতিকে তোমালোকে যদি ভাবিছা যে মই 2-3 মাহৰ ভিতৰত তোমালোকৰ মেইনলি নৱেম্বৰত পৰীক্ষা হ'বয়ে, গতিকে 2-3 মাহ যদি তোমালোকে কষ্ট কৰিম বুলি ভাবিছা, সোনকালে এপ্লাই হ'বই, চিন্তা কৰিব নালাগে। তোমালোকে মেইনলি ইবুকখন লৈ পঢ়ি থাকা, ঠিক আছে, আৰু ক্লাছত জইন হৈ যোৱা। তেতিয়া সকলো ইনফৰমেশ্যন পাই থাকিবা, নোটছ পাতি সকলোখিনি পাই থাকিবা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়িম বুলি ভাবিছা, তোমালোকে এই নাম্বাৰটো SMS কৰা 9394628219। ঠিক আছে, এইটো লাষ্টটো 9 দেই। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক, সোনকালে তোমালোকে SMS কৰি তোমালোকে জইন হৈ যোৱা। এতিয়া আমি প্ৰশ্নখিনিলৈকে আগবাঢ়িছোঁ। আৰু আমাৰ ক্লাছত জইন হ'লে এক্সট্ৰা 1% বেলেগৰ পৰা চাব নালাগে। আমি যিখিনি দিম সেইখিনি চালেই তোমালোকে আহি যাব, তাতকৈ অলপো বেছি বেলেগ নাই। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম হৈছে which of the following statement is incorrect? তলৰ কোনটো উক্তি অশুদ্ধ? এটো আছে গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজাই খান্দিছিল। বিটো আছে ভাস্কৰাব্দ ৰজা ভাস্কৰ বৰ্মনৰ সিংহাসন আৰোহণৰ পৰা গণনা কৰা হয়। চিটো আছে শ্ৰী হৰ্ষদেৱ শাল স্তম্ভ বংশৰ ৰজা আছিল। আৰু নেক্সট ডিটো আছে ৰজা ভগদত্তই গুৱাহাটী ব্ৰহ্মপুত্ৰৰ ওপৰত অঞ্চলক সামৰি দুৰ্যনগৰ প্ৰতিষ্ঠা কৰিছিল। আৰু ইয়াৰ আমাক কৈছে কোনটো ইনকাৰেক্ট বুলি কৈছে, মানে শুদ্ধ নহয়। চব প্ৰশ্নটো আকৌ তোমালোকে চাই লোৱা, তলৰ কোনটো উক্তি অশুদ্ধ বুলি কৈছে। ঠিক আছে, তলৰ কোনটো উক্তি অশুদ্ধ, অৰ্থাৎ which of the following statement is incorrect কৈছে। ইনকাৰেক্ট বুলি কওঁতে ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ডিটো হ'ব এই শুদ্ধ উত্তৰ। ৰজা ভগদত্তই গুৱাহাটী ব্ৰহ্মপুত্ৰ ওচৰৰ অঞ্চলক সামৰিক দুৰ্যনগৰ প্ৰতিষ্ঠা কৰিছিল, এইটো অশুদ্ধ হ'ব। 2 নম্বৰ প্ৰশ্নটো আছে আহোম ৰাজবংশৰ শেষৰ ৰজা কোন আছিল? ইয়াত অপশ্যন আছে who was the last king of Ahom? চন্দ্ৰকান্ত সিংহ, প্ৰতাপ সিংহ, তাৰপিছত আছে ইয়াত গৌৰীনাথ সিংহ নে ৰুদ্ৰ সিংহ। আৰু ইয়াৰ এনচাৰটো তোমালোকে লিখিবা চন্দ্ৰকান্ত সিংহ আছিল আহোমৰ শেষৰজন ৰজা। মই ৰ'ব, এইটো প্ৰশ্ন প্ৰায় আহি থাকে দেই, এইবছৰ বুলি নহয়, প্ৰায় বছৰে আহি থকা দেখা যায়। নেক্সট 3 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো উক্তি অশুদ্ধ? এনেকুৱা প্ৰশ্ন 2-3 বছৰৰ পৰা অলপ বেছিকৈ অহা হৈছে, সেইকাৰণে আমি বেছি গুৰুত্ব দিব লাগে দেই, এনেকুৱা ষ্টেটমেণ্ট ৱাইজ প্ৰশ্ন।
কামৰূপ কমতা ৰাজ্য পশ্চিমে কৰতোৱা নদীৰ পৰা পূবে বৰ্তমান দৰং নগাঁও জিলালৈ বিস্তৃত আছিল। বিটো আছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশত চুতীয়া ৰাজ্য আছিল। চিটো আছে কছাৰী ৰাজ্য ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে অৱস্থিত আছিল। আৰু ডিটো আছে আহোম বংশৰ শাসনকাল বাদ দি কামৰূপ কমতা চুতীয়া কছাৰী ৰাজ্যৰ সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি জনা যায়। আৰু ইয়াত প্ৰশ্নটো কৈছে তলত কোনটো অশুদ্ধ আছে, গতিকে অশুদ্ধ হ'ব ইয়াৰে ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, অশুদ্ধ বুলি কৈছে ডিটোৱে হ'ব। ৰেগুলেটিং এক্ট বা আইনখন কেতিয়া জাৰি কৰা হৈছিল? নিশ্চয় তোমালোকে জানা 1773 অৰ্থাৎ বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ৰেগুলেটিং এক্ট জাৰি কৰা হৈছিল। 4 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নলৈ আহা। ইংৰাজৰ শাসনৰ সময়ত কোনে চিৰস্থায়ী ৰাজহ ব্যৱস্থা প্ৰচলন কৰিছিল? লৰ্ড কৰ্ণৱালিছ, উইলিয়াম বেণ্টিং, লৰ্ড ডালহাউচি নে লৰ্ড হেষ্টিংছ? ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে 5 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব লৰ্ড কৰ্ণৱালিছ। আৰু আমাৰ ইবুক যিখন আছে, ইবুকত এইবিলাক কিন্তু এনচাৰ পৰ্যন্ত দিয়া আছে দেই। এনচাৰ বিলাকো তোমালোকে পাবা, অকল কুৱেশ্যনে নহয়। 6 বছৰৰ কুৱেশ্যনৰ লগতে এনচাৰখিনিও পাই যাবা। নেক্সট প্ৰশ্নটো আছে দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ দেশৰ শাসনকালত সংঘটিত হৈছিল। প্ৰথমটো আমি গমে পাইছো, প্ৰথমটো হৈছিল লক্ষীসিংহৰ দিনত সংঘটিত হৈছিল। আৰু দ্বিতীয়টো আমি চাওঁ তেতিয়াহ'লে প্ৰথমটো হৈছে লক্ষীসিংহৰ দিনত ন, তাৰ দ্বিতীয়টো আমি যদি চাওঁ তেতিয়াহ'লে গৌৰীনাথ সিংহৰ দিনত হৈছিল। গৌৰীনাথ সিংহৰ দিনত, তাৰপিছত লক্ষীসিংহৰ পুত্ৰ গৌৰীনাথ সিংহৰ দিনত দ্বিতীয়, মানে এনচাৰটো মেইনলি বিটো হ'ব শুদ্ধ উত্তৰ, গৌৰীনাথ সিংহৰ দিনত সংঘটিত হৈছিল। 7 নম্বৰ তলৰ কোনটো উক্তি অশুদ্ধ বুলি কৈছে? 1828 খ্ৰীষ্টাব্দত গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। গতিকে এইটো 1828 খ্ৰীষ্টাব্দত গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে, এইটো শুদ্ধ হ'বই। ঠিক আছে। মণিৰাম দেৱান আছিল ভাৰতৰ প্ৰথম চাহ খেতিয়ক, এইটো শুদ্ধ। মানে প্ৰশ্নটো এইটো আছিল অশুদ্ধ বুলি কৈছে, কিন্তু অশুদ্ধ, গতিকে প্ৰথম দুটা শুদ্ধই পাইছো। ব্ৰিটিছে 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে ফাঁচি দিছিল। 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে ফাঁচি দিছিল। নেক্সট হৈছে 1858 খ্ৰীষ্টাব্দত ব্ৰিটিছ বিৰোধী বিদ্ৰোহ নেতৃত্ব মণিৰাম দত্ত বৰুৱা ভাণ্ডাই দিছিল। গতিকে ইয়াত কোনটো হ'ব? ইয়াৰ এনচাৰটো চাওঁ তেতিয়াহ'লে এনচাৰটো ইয়াৰে চিটো হ'ব, চিটো ভুল। ঠিক আছে, অশুদ্ধ হ'ব চিটো। নেক্সট 8 নম্বৰ প্ৰশ্নলৈ আহা। তলৰ কোনখন আইন অনুসৰি ভাৰতবৰ্ষৰ পোনপ্ৰথমভাৱে যুক্তৰাষ্ট্ৰীয় শাসন প্ৰৱৰ্তন হৈছিল? 1935 চনৰ ভাৰত চৰকাৰ আইন, বিটো আছে 1919 চনৰ ভাৰত চৰকাৰ আইন, 1861 চনৰ ভাৰত চৰকাৰ আইন নে 1892 চনৰ ভাৰত পৰিষদ আইন? গতিকে ইয়াৰ এনচাৰটো হ'ব এটোৱে হ'ব শুদ্ধ উত্তৰ, যিটো আমি পাইছিলো 1935 চনত ভাৰত চৰকাৰ আইনে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যুক্তৰাষ্ট্ৰীয় প্ৰৱৰ্তন হৈছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। ভাৰতীয় সংবিধান অনুসৰি তলৰ কোনটো উক্তি শুদ্ধ? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ মুৰব্বীজন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। নহয়, ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বীজন হৈছে ৰাষ্ট্ৰপতিহে আছিল ন, গতিকে এইটো ভুল হ'ব। তাৰপিছত নেক্সট হৈছে প্ৰধানমন্ত্ৰী সহ মন্ত্ৰী পৰিষদ ৰাষ্ট্ৰপতিৰ ওপৰত দায়বদ্ধ, এইটো ভুল হয়। প্ৰধানমন্ত্ৰী সহ মন্ত্ৰী পৰিষদ লোকসভাৰ ওপৰত দায়বদ্ধ, যিটো কাৰেক্ট। ৰাষ্ট্ৰপতিয়ে দেশৰ সকলো বিষয়ত হস্তক্ষেপ কৰিব পাৰে। গতিকে এনচাৰ যদি চাওঁ তেতিয়াহ'লে চিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, 9 নম্বৰৰ চিটো। 10 নম্বৰ প্ৰশ্নলৈ আহা। ভাৰতৰ সংবিধানৰ 42তম সংশোধনৰ সংখ্যক সংশোধনী কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1976 চন আছিল ন, গতিকে আমি 10 নম্বৰৰ বিটো হ'ব শুদ্ধ উত্তৰ। 1976ত প্ৰৱৰ্তন কৰা হৈছিল 1942 সংখ্যক সংশোধনী আইন। গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা কি? গ্ৰহ নক্ষত্ৰৰ স্থান নিৰূপণ ব্যৱস্থা,
কৃত্ৰিম উপগ্ৰহৰ স্থান নিৰূপণ ব্যৱস্থা, নে ভূপৃষ্ঠৰ অৱয়ৱৰ নিৰূপণ ব্যৱস্থা, নে ভূপৃষ্ঠ অৱস্থান নিৰূপণ ব্যৱস্থা। 11 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিটো, যিটো আমাৰ ভূপৃষ্ঠৰ অৱস্থানৰ নিৰূপণ ব্যৱস্থা। 12 নম্বৰ প্ৰশ্নটো আছে, অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰক কি বুলি জনা যায়? চিয়াং, দিবাং, খিয়াং নে দিবাং, সোৱণশিৰি নে লোহিত। ঠিক আছে, ইয়াত কোনটো কৈছে? অৰুণাচল প্ৰদেশক যদি আমি চাওঁ তেতিয়াহ'লে অৰুণাচল প্ৰদেশক জনা যায় চিয়াং বুলি জনা যায়। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰক চিয়াং বুলি জনা যায়। তলৰ কোনখন ৰাজ্য ভাৰতৰ প্ৰধান কপাহী উৎপাদনকাৰী ৰাজ্য নহয়? কপাহ উৎপাদনকাৰী ৰাজ্য নহয়। ইয়াত 3খন কপাহ উৎপাদনকাৰী ৰাজ্য দিয়া আছে আৰু এখন দিয়া নাই, সেইখন উলিয়াব লাগে। আৰু ইয়াত যদি চাওঁ তেতিয়াহ'লে গুজৰাট, তামিলনাডু আৰু মহাৰাষ্ট্ৰ কপাহ উৎপাদনকাৰী ৰাজ্য, গতিকে কপাহ উৎপাদনকাৰী ৰাজ্য নহয়, কেৰেলা নহয়। গতিকে অপশ্যন নম্বৰ 13টোৰ এটো হ'ব শুদ্ধ উত্তৰ। সংবিধান কোনটো সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলুপ্ত কৰা হৈছে? ইয়াৰে এনচাৰটো হ'ব যিটো আমাৰ 44 নম্বৰ সংশোধনী মতে, গতিকে চিটো হ'ব শুদ্ধ উত্তৰ। অ'কে, 44 নং সংশোধনী মতে, মানে কিতাপতে আছে এইবিলাক, মই পঢ়াই দিম, চিন্তা কৰিব নালাগে। শিশু শ্ৰমিক প্ৰতিৰোধ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? গতিকে ইয়াৰ এনচাৰটো হ'ব 2006 চনত। গতিকে শিশু শ্ৰম প্ৰতিৰোধ, শিশুৱে মানে শ্ৰম কৰিব নোৱাৰিব, স্কুলত যোৱা তেনেকুৱাকে শ্ৰম কৰিব নোৱাৰিব, সেইটো প্ৰতিৰোধ 2006 চনত আনিছিল। 16 নম্বৰ প্ৰশ্নটোলৈকে আহিছো। 16 নম্বৰ কৈছে শিশুৰ সুৰক্ষা বাবে যৌন অপৰাধ প্ৰতিৰোধ আইন, যাক আমি পক্সো বুলি কোৱা হয় চমুকে, 10 চনত প্ৰণয়ন কৰা হৈছিল। গতিকে পক্সো আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? তেতিয়া তোমালোকে ক'ব লাগিব এইটো 2012 চনত, বিটো হ'ব শুদ্ধ উত্তৰ। মনত ৰাখিবা দেই, এইবিলাক প্ৰশ্ন প্ৰায় আহি থাকে। তলত কোনটো উক্তি অশুদ্ধ? ইয়াত অপশ্যন আছে 4টা অপশ্যনৰ ভিতৰত কোনটো অশুদ্ধ সুধিছে? প্লেংকন শ্ৰেণীৰ পানীবোৰ নিজে লৰচৰ কৰিব নোৱাৰে, এইটো শুদ্ধ। বেন্থছ শ্ৰেণীৰ পানীবোৰ অগভীৰ পানীত থাকে, এইটোও শুদ্ধ। গছ-গছনি প্লেংকটন শ্ৰেণীৰ অন্তৰ্গত আৰু মাছ নেক্টন শ্ৰেণীৰ অন্তৰ্গত, গতিকে চিটো হ'ব ইয়াৰ অশুদ্ধ। কোনটো প্ৰশ্ন সেইটো আহিছিল, কোনটো অশুদ্ধ, গতিকে আমি চিটো অশুদ্ধ পাম। 18 নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যাৰ ঘনত্ব হৈছে জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত থকা জনসংখ্যা, গতিকে এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 18 নম্বৰ এটো। 19 নম্বৰ প্ৰশ্নটো আছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত, ইয়াত আছে বানপীড়িত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত, কিন্তু প্ৰশ্নটো চাবা এবাৰ। 19 নম্বৰ যিটো প্ৰশ্নটো, বানপীড়িত সময়ত বানাক্ৰান্ত লোকক মাজত খাদ্য যোগান ধৰা, এইটো নহয়। সকলো জনসাধাৰণৰ যথাযথ পৰিমাণৰ খাদ্য যোগান ধৰা, বিটো হ'ব শুদ্ধ উত্তৰ। ইয়াত প্ৰশ্নটো যিহেতু দিয়া আছে কি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ 19 নম্বৰ। 20 নম্বৰ প্ৰশ্নটো আহো। তিৰুচিৰাপল্লী চহৰখন দেশত অৱস্থিত। তোমালোকে গমে পাইছা, এইটো প্ৰায় শুনিয়ে থাকা, গতিকে ইয়াত যিটো তামিলনাডুত অৱস্থিত, হয় নহয়? তিৰুচিৰাপল্লী চহৰখন ক'ত অৱস্থিত? তামিলনাডুত অৱস্থিত। গতিকে 20 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট আহিলে 21 নম্বৰ প্ৰশ্নটোলৈ। মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত আমাৰ দেশৰ প্ৰধান অসুবিধা কি? ইয়াত যদি চাওঁ মূলধন বা পুঁজিৰ অভাৱ, অসমতা, অন্ধবিশ্বাস, ওপৰৰ আটাইকেইটা। ইয়াৰ এনচাৰটো হ'ব ওপৰৰ আটাইকেইটা। ঠিক আছে, এই গোটেইকেইটাই আমাৰ অভাৱ। এতিয়া মই সেইদিনা পঢ়াই দিছিলো তোমালোকক আমাৰ অনলাইন ক্লাছত, গতিকে কোনো ছাত্ৰ যদি ক্লাছ 8ত পঢ়ি আছা তোমালোকে, যদি অনলাইন টিউশ্যন ল'ব বিচাৰে তোমালোকে ল'ব পাৰিবা। ইতিমধ্যে আমি পঢ়াই আছো, মাত্ৰ 299 টকাত তোমালোকে এবছৰ বছৰিকা পৰীক্ষালৈকে অনলাইন টিউশ্যনৰ সুবিধা লাভ কৰিব পাৰিবা। যদি কোনো ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা। আমাৰ অনলাইন চলি আছে, ক্লাছো হৈ আছে, মেথ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়োৱা হয়। ঠিক আছে, 22 নম্বৰ প্ৰশ্নলৈকে আহিছো। তলৰ কোনটো বিত্তীয় ব্যৱস্থাৰ উপাদান নহয়? বিত্তীয় জ্ঞান, বিত্তীয় সম্পত্তি, বিত্তীয় বজাৰ, বিত্তীয় সেৱা,
বিত্তীয় জ্ঞানটো হ'ব, ফাইনেন্সিয়েল নলেজটো ইয়াৰ উত্তৰ হ'ব। 23 নম্বৰ হৈছে ভাৰতৰ বীমা কোম্পানীসমূহৰ কাম কাজ দেশে নিয়ন্ত্ৰণ কৰে। গতিকে ইয়াক কোনে নিয়ন্ত্ৰণ কৰে? বীমা নিয়ন্ত্ৰণ উন্নয়ন কৰ্তৃপক্ষ, যাক আমি চমুকৈ ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্টেল অথৰিটি IRDA নিয়ন্ত্ৰণ কৰে। নেক্সট হ'ল 24 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো মানৱ উন্নয়ন সূচাংক নহয়? প্ৰতিষেধক টীকাকৰণৰ হাৰ বৃদ্ধি, জীৱন প্ৰত্যাশা বৃদ্ধি, তাৰপিছত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি নে শিক্ষাৰ হাৰ হ'ব? এতিয়া জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি, ইয়াত প্ৰশ্নটো কি কৈছে চোৱা, প্ৰশ্ন এবাৰ নিচেৰ তলৰ কোনটো মানৱ উন্নয়ন সূচাংক নহয়? মানৱ উন্নয়নৰ সূচাংকাংক নহয়, মানৱ উন্নয়নৰ। গতিকে ইয়াৰ এনচাৰটো হ'ব চিটো, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি হ'ব, চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 25 নম্বৰ, ৰসধলা পুখুৰী হৈছে এক বিশেষ পদ্ধতিৰে পানী ফটফটীয়া কৰি ৰখা পুখুৰী নে চাৰিওফালে ৰধাই পুখুৰী, আহোম ৰজাই খন্দা পুখুৰী নে জয়মতী কুঁৱৰীৰ স্মৃতিত খন্দা পুখুৰী? এই এনচাৰটো যিটো আমি পাইছিলোঁ প্ৰথমটো, এক বিশেষ পদ্ধতিৰে পানী ফটফটীয়া ৰখা পুখুৰীক কি বুলি কয়? ৰসধলা পণ্ড বুলি কোৱা হয় বা পুখুৰী বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, নেক্সট মেথছখিনি আমি নেক্সট ক্লাছত কৰি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ইয়াৰ উপৰি এটা হোৱাটছএপ চেনেলো খোলা গৈছে, তোমালোকে হোৱাটছএপ চেনেলটো জড়িত হ'ব পাৰিবা। হোৱাটছএপ চেনেলত কোনো পে'মেণ্ট কৰিব নালাগে, ফ্ৰীকে পাবা, কিন্তু অনলাইন ক্লাছতো তোমালোকে জইন হৈ দিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। তোমালোকে অনলাইন হোৱাটছএপ চেনেলত ডেছক্ৰিপশ্যনত লিংকটো আছে, আৰু অনলাইন ক্লাছত জইন হ'ব লাগিলে তোমালোকে এতিয়াই হৈ লোৱা। আমি আটাইখিনি পঢ়াই দিম, তোমালোকে এক্সট্ৰা আৰু একো কৰিব নাই, জাষ্ট পঢ়ি থাকিলে হ'ল, আমি দিয়াখিনি পঢ়ি থাকিলে হ'ল। 9394628219, ইয়াত তোমালোকে এই নম্বৰটোত SMS কৰিলে হ'ল। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম, বাই।